নমস্কাৰ, মই পৰশোধ কৰি আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামচাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। স্বাধীনতাৰ পূৰ্বে আৰু পাছতো ভাৰতীয় সাহিত্য আৰু সংস্কৃতিত বংগই ডাঙৰ অৱদান আগবঢ়াইছে। বাংলা সাহিত্য, সংগীত, চিনেমা, শিল্পই সমগ্ৰ ভাৰতীয় উপমহাদেশৰ মানুহক যথেষ্ট প্ৰভাৱিত কৰিছে। এটা অনন্য তথ্য হ'ল যে এগৰাকী বিখ্যাত বঙালী ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৈতে দক্ষিণ এছিয়াৰ তিনিখন দেশৰ জাতীয় সংগীতৰ সম্পৰ্ক আছে। এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী তথা ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰে আজিও ভাৰতৰ লগতে বঙালীসকলক অনুপ্ৰাণিত কৰি ৰাখিছে। এগৰাকী মহান জাতীয়তাবাদী আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সমৰ্থক ঠাকুৰে মহাত্মা গান্ধীৰ দৰে নেতাক প্ৰভাৱিত কৰিছিল। তেখেতে ভাৰত আৰু বাংলাদেশৰ জাতীয় সংগীত ৰচনা কৰাৰ বিপৰীতে শ্ৰীলংকাৰ জাতীয় সংগীত তেখেতৰ কৰ্মৰ পৰা অনুপ্ৰাণিত হৈছিল। প্ৰথমে কওঁ এবাউট দ্য নেশ্যনেল এন্থেম অফ শ্ৰীলংকা। শ্ৰীলংকাৰ জাতীয় সংগীত ৰচনা কৰিছিল আধুনিক চিনহালা সংগীতৰ পিতৃ আনন্দ সমৰাকোনে। সমৰাকোনে শান্তি নিকেতনৰ বিশ্বভাৰতীত শিল্প সংগীত অধ্যয়ন কৰিছিল আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ছাত্ৰ আছিল। 1938 চনত ঠাকুৰে এটা বাংলা গীত লিখি সমৰাকোনৰ বাবে তাৰ সুৰ ৰচনা কৰে। শ্ৰীলংকালৈ উভতি যোৱাৰ পিছত সমৰাকোনে ইয়াক চিনহালীলৈ অনুবাদ কৰি নমো নমো মাথাৰ সৃষ্টি কৰে। 1951 চনত সৰু সৰু পৰিৱৰ্তনেৰে ইয়াক শ্ৰীলংকাৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হয় আৰু 1952 চনত প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসত গোৱা হয়। পাছত ইয়াক তামিল ভাষালৈও অনুবাদ কৰা হয়। পিছলৈ আৰম্ভণিৰ শব্দবোৰ সলনি কৰি শ্ৰীলংকা মাথা কৰা হয়। এই পৰিৱৰ্তনত গভীৰভাৱে দুখ পাই সমৰাকোনে পিছত নিজৰ প্ৰাণ কাঢ়ি ল'লে। বছৰ বছৰ ধৰি গীতটোৰ কথাৰ পৰিৱৰ্তন আৰু এটা ভাষাত গোৱা উচিত নে দুটা ভাষাত গোৱা উচিত সেই লৈ বিতৰ্কৰ বাবে এই গীতটো আজিও বিতৰ্কিত হৈ আছে। এই পৰিৱৰ্তনৰ পিছতো ইয়াৰ সুৰ আৰু শৈলীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিৰস্থায়ী প্ৰভাৱ স্পষ্টকৈ দেখুৱায়। এতিয়া কওঁ এবাউট দ্য নেশ্যনেল এন্থেম অফ বাংলাদেশ। ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা আমাৰ সোণাৰ বাংলা অৰ্থাৎ মোৰ সোণালী বংগ, মই তোমাক ভাল পাওঁ বা মাই গল্ডেন বেংগল, আই লাভ ইউ প্ৰথম শাৰী বাংলাদেশৰ জাতীয় সংগীত। 1971 চনত বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ইয়াক গ্ৰহণ কৰা হৈছিল। লৰ্ড কাৰ্জনৰ বংগ বিভাজনৰ প্ৰতিবাদত 1905 চনত ঠাকুৰে এই গীতটো ৰচনা কৰিছিল। ইয়াৰ গীতৰ কথা বংগ দৰ্শন আৰু বাউলত প্ৰকাশ পাইছিল আৰু গীতটো পৰম্পৰাগত বাউল সুৰত স্থাপন কৰা হৈছিল। বাউল হৈছে বেংগলী ফ'ক মিউজিক। এতিয়া কওঁ এবাউট দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া। ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত জনগণ মন 1950 চনৰ 24 জানুৱাৰীত ভাৰতৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হয়। ঠাকুৰে ৰচনা কৰা 5টা ষ্টেঞ্জা বা স্তৱকৰ গীতৰ প্ৰথম স্তৱক। 1911 চনৰ 27 ডিচেম্বৰত কলিকতাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত প্ৰথমবাৰৰ বাবে গোৱা গীতটি 1912 চনত ভাৰত বিধাতা নামেৰে প্ৰকাশ পায়। 1919 চনত ঠাকুৰে ইয়াক ইংৰাজীলৈ অনুবাদ কৰে মৰ্ণিং ছং অফ ইণ্ডিয়া বুলি। পিছলৈ ইয়াৰ সুৰ দ্ৰুত মাৰ্চিং শৈলীলৈ সলনি কৰি চৰকাৰী অনুষ্ঠানৰ বাবে উপযোগী কৰি তোলা হয়। এই গীতটোৱে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাৰতীয় জাতীয় সেনাৰ গীত শুভ সুখ চৈনকো অনুপ্ৰাণিত কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত ইয়াৰ প্ৰবল প্ৰভাৱ দেখুৱাইছিল। অৱশ্যে এটা বিতৰ্কৰ সৃষ্টি হৈছিল যিটোৰ অস্তিত্ব নাছিল। কিছুমান মানুহে ভুলকৈ বিশ্বাস কৰিছিল যে ৰবীন্দ্ৰনাথ ঠাকুৰে ৰজা পঞ্চম জৰ্জৰ প্ৰশংসাৰ বাবে জনগণ মন লিখিছিল, কিন্তু ঠাকুৰ এগৰাকী শক্তিশালী জাতীয়তাবাদী আছিল যাৰ বাবে এই দাবীৰ সম্ভাৱনা কম। এই বিভ্ৰান্তিৰ সৃষ্টি হৈছিল কাৰণ 1911 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত এই গীতটো প্ৰথম গোৱা হৈছিল, য'ত বংগ বিভাজন বাতিল হোৱাৰ পিছত ৰজা পঞ্চম জৰ্জকো সন্মান জনোৱা হৈছিল। ভাৰতীয় বাতৰি কাকতসমূহে এই গীতটোক দেশপ্ৰেমমূলক বুলি অভিহিত কৰাৰ বিপৰীতে কিছুমান ব্ৰিটিছ বাতৰি কাকতে ভুলকৈ প্ৰকাশ কৰিছিল যে এই গীতটো ৰজাৰ বাবে লিখা হৈছে। পিছত ঠাকুৰে স্পষ্ট কৰি দিলে যে এই গীতটোত
ভাৰতৰ জনসাধাৰণৰ চিৰন্তন পথ প্ৰদৰ্শক ভাগ্য বিধাতা বা ভাগ্যৰ প্ৰভুক প্ৰশংসা কৰা হৈছে, কোনো ব্ৰিটিছ ৰজাক নহয়। তেখেতে বুজাই দিলে যে আচলতে তেখেতক ৰজাৰ প্ৰশংসা কৰি গীত লিখিবলৈ কোৱা হৈছিল যদিও তেখেতে নাকচ কৰিছিল আৰু তাৰ পৰিৱৰ্তে দেশপ্ৰেম প্ৰকাশ হিচাপে জনগণ মন লিখিছিল। যদিও ঠাকুৰে নিজৰ লেখাতে অভিযোগ অস্বীকাৰ কৰিছিল, তথাপিও তেখেতে সেই সময়ত কোনো আনুষ্ঠানিক ৰাজহুৱা বিবৃতি প্ৰকাশ কৰা নাছিল। ফলতে ভুল বুজাবুজি চলি থাকিল আৰু আজিও মাজে মাজে পুনৰ উত্থান ঘটে। ৰবীন্দ্ৰনাথ ঠাকুৰে কেতিয়াও তেখেতৰ গীতবোৰ জাতীয় সংগীত হোৱাৰ উদ্দেশ্যে লিখা নাছিল। মাতৃভূমি আৰু নিজৰ সময়ৰ সামাজিক আৰু ৰাজনৈতিক অৱস্থাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিবলৈ তেখেতে সেইবোৰ লিখিছিল। পাছলৈ ভাৰত, বাংলাদেশ আৰু শ্ৰীলংকাৰ নেতা আৰু স্বাধীনতা সংগ্ৰামীসকলে এই গীতবোৰক জাতীয় সংগীত হিচাপে বাছি লৈছিল। যিয়ে নহওক, এই সুন্দৰ গীতৰ জৰিয়তে কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ উত্তৰাধিকাৰে সমগ্ৰ দক্ষিণ এছিয়াৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।